এয়া ৰাতিপুৱা শুই উঠি মানে চাহ পানী খাই লৈ চিধা বাৰীত সোমাইছোঁ। এয়া ভোট জলকীয়া কেইটামানো পালোঁ, আকৌ পালেং শাক ছিঙি মেলি থৈ দিছোঁ। বাইদেউহঁতে মানে মাছ ধৰিবলৈ গৈছে, তাকে আহিলে পালেং শাক আৰু আলুৰ লগত জোল বনাই দিম। মই পালেং শাকখিনি ধুনীয়াকৈ গুচাই মেলি ধুই কাটি কুটাই মানে ৰেডি কৰি থৈ দিম আৰু তেতিয়া সুবিধা হ'ব। আৰু এইখিনি উঠালোঁ মই পালেং শাক, আৰু অলপমান ধনিয়াও উঠাই ল'লোঁ। আৰু ইফালে লাইকেইডালো ডাঙৰ হৈছে আৰু লাহে লাহে খালোঁ বাৰু কেইটামান পাত, আৰু ধুনীয়াকৈ হৈছে বাৰু ডাঙৰ। আৰু এইখিনি মই উঠাই লৈ আহিলোঁ, ধুই মেলি এতিয়া থৈ দিম। আৰু এয়া বাইদেউহঁতে আহি পেলাই এসোপা মানুহে মাছ লৈ আহিছে, পুঠি মাছ আৰু কিবা কিবি এইবিলাক মাছ আছে, এয়া বাচি আছে সিহঁতে। তাৰপিছত এইখিনি বনাম ধুনীয়াকৈ, বাচি দিব, মই লগে লগে বনাই দিম। মোৰ এফালে বাৰু কিবা কিবি বনোৱা হ'লেই, এইফালে এয়া মাছখিনি আৰু এয়া পালেং শাক আলু, আৰু ইফালে কেইটুকুৰমান ভাজিছোঁ, আৰু এয়া চালাড বনালোঁ, এয়া উৰহি ভাজি, আৰু এইফালে বন্ধাকবি ভাজিও মই বনাইছোঁ। এইখিনি মোৰ ভাজা হৈ গ'ল আগতে, এতিয়া মাত্ৰ মাছৰ তৰকাৰীখন বনাম। আৰু ইফালে বাবাকো এয়া পলিয়া খুৱাই লৈ আহিলোঁ। সি আকৌ আঙুলিটো দেখাই তত নাপায়, তাক বোলে নখ পালিচ লগাই দিছে। আৰু এইফালে কেকৰ অৰ্ডাৰ এটাও আছিলে, তাকে কেকটোও বহাই দিলোঁ মই। আৰু এয়া কেকটো বেক হ'বলৈ দিলোঁ। কেকটো বেক হ'বলৈ দি মই বোলো ভিতৰৰ কামখিনি কৰি লওঁ, ঘৰ চৰ ঝাৰু মাৰিবলৈ আছিলে। আৰু ইফালে মিস্ত্ৰীও লাগি আছে, অলপ কাম আছিলে এইখিনি, তাকেই মিস্ত্ৰী লাগি আছে। আৰু মই ঘৰটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ, মানে বিচনা উঠোৱাই নাছিলোঁ, ধুনীয়াকৈ বিচনাখন ৰেডি কৰি ল'লোঁ। আৰু এয়া ঝাৰু চাৰু মাৰি ল'লোঁ ধুনীয়াকৈ। আৰু আগফালৰো এয়া ৰুমৰ খিৰিকী খুলি দিলোঁ, খিৰিকী খুলি ধুনীয়াকৈ এতিয়া ঝাৰু চাৰু মাৰি ল'ম। আৰু দোকানো খোলা আছে ইফালে, আৰু বিচনাখন ঠিক কৰি ল'লোঁ ধুনীয়াকৈ। বাবাই গোটেই খেচি থৈ দিয়ে, মানে মোৰ ল'ৰাটোৱে ধুনীয়াকৈ খেচি থৈ দিয়ে। আৰু ইয়াত মোবাইল চোবাইল এয়া ক'ত পেলাই থৈ দিছে। আৰু এতিয়াহে মনটো ভাল লাগিছে, ধুনীয়াকৈ চাফ চিকুণ হৈ থাকিলে ভাল লাগে অলপ, চিজিলত থাকিলে। কিন্তু কি কৰিব, চিজিলতে নাথাকে, এয়া ফ্লাক্স ক'ৰবাত, পাউডাৰ ক'ৰবাত তেনেকৈ পেলাই থৈ দিয়ে। আৰু এয়া বজাৰত গ'ল, এয়া বজাৰ বোলে দোকানত বেপাৰী আহিছে, তাকে বস্তু ল'বলৈ গ'ল। মোৰ ধুনীয়াকৈ ঘৰটো ঝাৰু মাৰি দিলোঁ, ধুনীয়াকৈ ঘৰটো ঝাৰু মাৰি হোৱাৰ পিছত মোৰ কেকটোও হ'ল। ইফালে ঠাণ্ডা হ'বলৈ দিছোঁ কেকটো লাগে বোলে সোনকালেই লাগে, 2টা বজাতে কেক লাগে, সেইকাৰণে সোনকালে বনাব লাগিব মই কেকটো। আৰু কেকটো মই ঠাণ্ডা হ'বলৈ দিছিলোঁ। আৰু ইয়াত ধুনীয়াকৈ কেকটো হৈ গ'ল, আৰু দেখিছেনে কেকটো একেবাৰে ধুনীয়া, একদম ব্ৰেডৰ নিচিনা হৈছে। কেকটো বনাই মেলি মই ধুনীয়াকৈ এতিয়া ফ্ৰিজত থৈ দিম, অলপ ঠাণ্ডা হ'বৰ কাৰণে, ছেট হ'বলৈ ধুনীয়াকৈ থৈ দিম, তেতিয়াহে দিবলৈ ভাল লাগিব। আৰু এয়া কেকটোৰ হ'লে আৰু ফাইনেল লুক। কেকটো ওচৰতে যাব বাৰু, বেছি দূৰ নাযায়। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু আজিলৈ আহিছোঁ, বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই বাই।